Dear students, লৈ আহিছো মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ এখন বেষ্ট ষ্টাডি প্লেন আৰু এই ষ্টাডি প্লেনটোকে মই দুটা ভাগতে বিভক্ত কৰিছো প্ৰথম ভাগতে যিসকল ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান বিষয়ৰ প্ৰায় সকলো চেপ্টাৰৰ কনসেপ্ট আছে বা সকলো চেপ্টাৰৰ আগৰ পৰাই তেওঁলোকৰ প্ৰিপাৰেচন আছিল সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া কিদৰে ষ্টাডি কৰিলে সকলো চেপ্টাৰ তেওঁলোকে কমপ্লিট কৰিব পাৰিব ৰিভিজন ইয়াৰ লগতে এটা ভাল স্কোৰ কৰিব পাৰে এই বিষয়ে কথা পাতিম ইয়াৰ পিছতে যিসকল ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান বিষয়ৰ আগৰ পৰা কোনো ধৰণৰ প্ৰিপাৰেচন হোৱা নাছিল সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া কিদৰে ষ্টাডি কৰিলে একেবাৰে সহজতে পাছ কৰিব পাৰিব এই বিষয়ে কথা পাতিম তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক দেখুৱাই দিব বিচাৰোঁ ইয়াতে হৈছে আপোনালোকৰ বিজ্ঞানৰ কন্টেন্ট পেজ য'ত আপোনালোকে জানে যে বিজ্ঞানত আপোনালোকৰ মুঠ 16টা চেপ্টাৰ আছে এই 16টা চেপ্টাৰত 4টা ভাগ আছে আপোনালোকৰ কেমিষ্ট্ৰি বায়োলজি ফিজিক্স আৰু ইভিএছ তো ইয়াতে কেমিষ্ট্ৰিৰ প্ৰথমতে 5টা চেপ্টাৰ আছে চেপ্টাৰ 6 ৰ পৰা 9 লৈকে আছে আপোনালোকৰ বায়োলজি আৰু চেপ্টাৰ 10 ৰ পৰা চেপ্টাৰ 13 লৈকে আপোনালোকৰ ফিজিক্সৰ চেপ্টাৰ আৰু 14 15 16 হৈছে আপোনালোকৰ ইভিএছৰ চেপ্টাৰ তো আপোনালোকে যেতিয়া ষ্টাডি কৰিব এতিয়া মই ভাবো যে সকলো বিভাগৰ পৰা সকলো ভাগৰ পৰা যাতে ফিজিক্সৰ কেমিষ্ট্ৰিৰ বায়োলজি সকলো টপিকৰ পৰা যাতে এটা এটা চেপ্টাৰ কৈ বাছি লয় চাৰিটা চেপ্টাৰ কৈ আপোনালোকে ইয়াতে ডিভাইড কৰিব পাৰে মই জাস্ট এটা এক্সাম্পল দি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো যেনে আপোনালোকে প্ৰথমতে ষ্টাডি কৰিব পাৰে চেপ্টাৰ 1 চেপ্টাৰ 2 ইয়াৰ পিছতে চেপ্টাৰ 6 আৰু চেপ্টাৰ 10 আপোনালোকৰ চাৰিটা চেপ্টাৰ হৈ গ'ল এই চাৰিটা চেপ্টাৰ আপোনালোকৰ ৰিভাইজ হোৱাৰ পিছতে আপোনালোকে নেক্সট ষ্টাডি কৰিব পাৰে চেপ্টাৰ 3 তাৰ পিছতে চেপ্টাৰ 7 নেক্সট আপোনালোকৰ ইয়াৰ পৰা আপোনালোকে চেপ্টাৰ 11 আৰু চেপ্টাৰ 14 তো আৰু এটা আপোনালোকৰ চাৰিটা কৈ ইয়াৰ পিছতে আপোনালোকে নেক্সট ষ্টাডি কৰিব পাৰে চেপ্টাৰ 4 তাৰ পিছতে আপোনালোকৰ চেপ্টাৰ 4 ৰ পিছতে চেপ্টাৰ 8 আৰু আপোনালোকৰ চেপ্টাৰ 12 এণ্ড চেপ্টাৰ 15 আৰু চাৰিটা হৈ গ'ল য'ত আপোনালোকৰ দেখিব সকলো টপিকৰ পৰা যেনে ফিজিক্সৰ পৰা কেমিষ্ট্ৰিৰ পৰা বায়োলজিৰ পৰা আৰু ইভিএছৰ পৰা চাৰিটা টপিকৰ পৰা আপোনালোকৰ কিন্তু চেপ্টাৰ এটা কৈ আছে তো আপোনালোকৰ এই ষ্টাডি কৰাৰ সময়ত কিন্তু এটা সুবিধা হ'ব এনেদৰে যদি আপোনালোকে ষ্টাডিটো কমপ্লিট কৰে নেক্সট আপোনালোকে একেবাৰে আৰু লাষ্টত থাকিব আপোনালোকৰ চাৰিটা এই লাষ্টত আপোনালোকে যি চাৰিটা চেপ্টাৰ বাকি থাকি গ'ল যেনে চেপ্টাৰ আপোনালোকৰ 5 তাৰ পিছতে চেপ্টাৰ 9 ইয়াৰ পিছতে আপোনালোকৰ চেপ্টাৰ 13 আৰু চেপ্টাৰ 16 একেবাৰে শেষতে আপোনালোকে এই চাৰিটা চেপ্টাৰ ৰিভাইজ কৰিব পাৰে লগতে এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে এই চেপ্টাৰবোৰ ৰিভাইজ কৰাৰ সময়ত বায়োলজিৰ যি চেপ্টাৰবোৰ আছে চেপ্টাৰ 6 7 আৰু 8 এই চেপ্টাৰৰ পৰা আপোনালোকে ডায়াগ্ৰামবোৰ ভালদৰে চাব যিবোৰ ডায়াগ্ৰাম আপোনালোকৰ ইম্পৰ্টেণ্ট হয় এই ডায়াগ্ৰামবোৰ আপোনালোকে ভালদৰে চাই যাব ইয়াৰ পৰা আপোনালোকে এটা ডায়াগ্ৰাম পৰীক্ষাত লাভ কৰিব আৰু ফিজিক্সৰ যি চেপ্টাৰবোৰ আছে যেনে আপোনালোকৰ বিশেষকৈ চেপ্টাৰ 10 আৰু চেপ্টাৰ 12 এই দুটা চেপ্টাৰৰ পৰা আপোনালোকৰ নিউমেৰিকেল আহিব অংক কৰাৰ বাবে আহিব তো ইয়াতে আপোনালোকে অংকবোৰ চাই চাব ইয়াৰ পৰা আপোনালোকৰ মোটামুটি দুটা চেপ্টাৰ মিলাই 5 নম্বৰ বা 6 নম্বৰৰ অংক দিয়া হয় তো আপোনালোকে ইয়াৰ পৰা নিউমেৰিকেলবোৰ ভালদৰে চাই যাব ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে এটা কাম কৰিব এই চেপ্টাৰবোৰ ৰিভাইজ কৰাৰ সময়ত অকল আপোনালোকে কপিৰ পৰা ষ্টাডি নকৰিব আপোনালোকে নিজৰ যিখন কিতাপ আছে কিতাপৰ চেপ্টাৰটো ভালদৰে এবাৰ চাই ল'ব কিয়নো আপোনালোকৰ যেহেতু MCQ পৰীক্ষাত আহিব MCQ আপোনালোকৰ কিতাপৰ ভিতৰৰ পৰাই আহিব আপোনালোকৰ চেপ্টাৰৰ পৰাই আহিব তো আপোনালোকে এবাৰ চেপ্টাৰবোৰ ভালদৰে চাই যাব ঠিক আছে এতিয়া আৰম্ভ কৰিব বিচাৰিছো যিসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰিপাৰেচন হোৱা নাই একেবাৰে তেওঁলোকে কিদৰে ষ্টাডি কৰিব তেওঁলোকে এই 16টা চেপ্টাৰ ষ্টাডি কৰাৰ কোনো প্ৰয়োজন নাই যেহেতু তেওঁলোকৰ পূৰ্বতে প্ৰিপাৰেচন হোৱা নাছিল তেওঁলোকে এটা কাম কৰিব এই 16টা চেপ্টাৰৰ ভিতৰত ইজি যিবোৰ চেপ্টাৰ আছে আপোনালোকে যদি সিলেক্ট কৰিব পাৰে তেনেহ'লেতো ভাল কথা মই ইয়াতে সাজেষ্ট কৰিম যদি কোনোবাই সিলেক্ট কৰিব নোৱাৰে তেনেহ'লে ইয়াতে আপোনালোকে ইজি চেপ্টাৰত আছে আপোনালোকৰ চেপ্টাৰ 1 প্ৰায় সকলোৱে পাৰিব যেহেতু চেপ্টাৰ 1 টো প্ৰথমতে আৰম্ভ হৈছিল বা আপোনালোকে প্ৰিপাৰেচনটো কৰাৰ সময়ত মোটামুটি যদি প্ৰিপাৰেচন কৰিছিল তেনেহ'লে চেপ্টাৰ 1 ৰ আপোনালোকৰ কনসেপ্ট আছে চেপ্টাৰ 1 চেপ্টাৰ 2 তাৰপিছতে বায়োলজিত অকল যেটো চেপ্টাৰ 7 এইটো আপোনালোকৰ সহজ চেপ্টাৰ হয় ইয়াৰ পিছতে আপোনালোকৰ ইয়াতে যেটো ফিজিক্সৰ চেপ্টাৰ যেটো চেপ্টাৰ 11 এইটো এটা সহজ আৰু সৰু চেপ্টাৰ হয় নেক্সট আপোনালোকৰ চেপ্টাৰ 14 15 আৰু 16 এই যে চেপ্টাৰ যিবোৰ মই কৈছো 14 15 16 তাৰপিছতে চেপ্টাৰ 11 চাৰিটা হৈ গ'ল ইয়াৰ পিছতে আপোনালোকৰ ইয়াতে আছিল চেপ্টাৰ 7 পাঁচটা চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 এই 7টা চেপ্টাৰ যদি আপোনালোকে অকল কিতাপৰ পৰা যদি চেপ্টাৰবোৰ চাই যাব পাৰে আৰু প্ৰশ্নবোৰ মোটামুটি যদি আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে তেনেহ'লে আপোনালোকে একেবাৰে সহজতে আউট অফ 90 ভিতৰত 40 প্লাস স্কোৰ কৰিব পাৰিব ইজিলি 40 প্লাস
স্ক'ৰ কৰিবলৈ আপোনালোকে সক্ষম